ফাৰৰ কাৰণে খুব লগা খবৰ এটা আমাৰ হাজো চিকিৎসালয়খনে আমাৰ ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা যি আয়োজিত হয় আমাৰ কোৱালিটি চাৰ্টিফিকেশ্যনৰ কিছু পৰীক্ষা আৰু সেই কোৱালিটি চাৰ্টিফিকেশ্যনত আমাৰ হাজো হস্পিটেলে লক্ষ্য চাৰ্টিফিকেট পাবলৈকে সক্ষম হৈছে আৰু লক্ষ্য চাৰ্টিফিকেট সাধাৰণতে আমাৰ লেবাৰ ৰুম আৰু অ'টিৰ কাৰণে হয় আৰু আমি দুয়োটা পৰ্যায়তে আমাৰ লক্ষ্য চাৰ্টিফিকেট খুব ভালকৈ পাবলৈকে সক্ষম হৈছোঁ আমি আমাৰ লেবাৰ ৰুম ছেকশ্যনত 93.18% পাইছোঁ আৰু ঠিক তেনেদৰে আমি অ'টিৰ পাৰ্টতো আমি 89% পাবলৈ সক্ষম হৈছোঁ আৰু ভাল লগা কথাটো এইটোৱেই যে আমি যোৱা 5 বছৰ ধৰি কোৱালিটিৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলোঁ আৰু সেই কষ্ট অনুযায়ী আমি সমগ্ৰ অসমৰ ভিতৰতে কায়কল্প প্ৰথম পুৰস্কাৰ পাবলৈকে সক্ষম হৈছিলোঁ তাৰপিছত আমি স্বাস্থ্যসেৱা উৎসৱতো পুৰস্কাৰ পাইছিলোঁ আৰু এইবেলি আমি যি 5 বছৰ আমাৰ আটাইতকৈ ডাঙৰ যিটো অভিজ্ঞতা লক্ষ্য যিটো চেণ্ট্ৰেল এছেছৰৰ দ্বাৰা কৰা হয় যোৱা 3 আগষ্টত হৈ গৈছিলে দুজনীয়া দলে আমাৰ এছেছমেণ্ট কৰিছিলে আৰু আমাৰ গোটেই কৰ্মচাৰীসকলে যি কষ্ট কৰিলে আৰু তেওঁলোকে যি ত্যাগ কৰি আছে এতিয়াও সেইটো আমাৰ হৈ যোৱাৰ কাৰণে আমাৰ খুব ভাল লাগিছে তাৰ ভিতৰত আমি প্ৰথম লক্ষ্য চাৰ্টিফিকেট পোৱা অসমৰ এতিয়া কিছু সংখ্যকে পাইছে এনেকুৱা নহয় যে বিভিন্ন ডিষ্ট্ৰিক্টত 2-1খনে পাইছে কিন্তু সীমিত সংখ্যকহে পাইছে আৰু আমি যিটো পাৰ্চেণ্টেজ পাইছোঁ এইটো খুব ভাল লগা পাৰ্চেণ্টেজ এটা পাইছোঁ আৰু এই ক্ষেত্ৰত যদি হাজো চিকিৎসালয়ৰ ক্ষেত্ৰত দেখা যায় যে আমি জনসাধাৰণকো যথেষ্ট চিকিৎসা সেৱা আগবঢ়াব পাৰিছোঁ সুন্দৰ পৰা আচলতে আপোনালোকে আৰম্ভ কৰিছে ঠিক তেনেকুৱা বুলি নকলেও প্ৰায় কথাটো মানি ল'বই লাগিব সেনেকুৱা এটা দিনৰ পৰাই আমাৰ আৰম্ভণি হৈছিল যাত্ৰাটো 2019 চনৰ পৰা খুব কষ্ট কৰিছিলে আৰু প্ৰতিজন কৰ্মচাৰীয়ে ইমান আপোনভাৱে কষ্ট কৰে সেইটো মোৰ কাৰণে খুব গৌৰৱৰ কথা আছিলে আজি এই মুহূৰ্তত আমাৰ যিখিনি চিকিৎসক আছে তেওঁলোকেও হিয়া উজাৰি কাম কৰিছিলে আমাৰ যিখিনি নাৰ্ছ আছে অফিচৰ লগত যিখিনি ৰিলেটেড মানুহ আছে NHM-ৰ কৰ্মী আছে আটাই খুব কষ্ট কৰি পিনে আমি এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছোঁ আৰু লগতে আমি এইটো মেইনটেইন কৰি যাব লাগিব এইটো মেইনটেইন কৰি যোৱাটোত আমি সকলোকে দৃষ্টি নিবন্ধ ৰাখিব দিছোঁ ৰাইজৰ সহযোগ যথেষ্ট আছে নিশ্চিতভাৱে ৰাইজৰতো সহযোগ আছে আমি হাজোত অহাৰ পিছতে আমি দেখিছোঁ যে বেলেগবিলাক অঞ্চলত যি ধৰণে কিছু চিকিৎসকে অসুবিধা পায় সেনেকুৱা বিশেষ অসুবিধা পোৱা নাই কিন্তু জানে 2-এটা ক্ষেত্ৰত কেতিয়াবা অসুবিধা আহে আমিও সীমিত সুবিধাৰ মাজত কাম কৰিব লাগে 2-এটা সুবিধাৰ ক্ষেত্ৰত আমিও পাৰ্যপনে ৰাইজক সেৱা আগবঢ়াব নোৱাৰোঁ কিন্তু তেনেকুৱা নহয় যে ৰাইজে আমাক অসুবিধাৰ সৃষ্টি কৰিছে এনেকুৱা কোনো ধৰণৰ কথা নাই আৰু ৰাইজে যথেষ্ট উৎফুল্লিত সচবে ফূৰ্তি কৰিলে ফটকা ফুটালে এনেকুৱাতো হ'বই যেনেকুৱাকৈ এনেকুৱা চেণ্ট্ৰেল এছেছমেণ্টৰ দ্বাৰা যদি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি চাৰ্টিফাইড হ'ব পাৰোঁ লক্ষ্য চাৰ্টিফিকেশ্যন পাব পাৰোঁ সঁচাকৈ এয়া গৌৰৱৰ কথা ভাল লগা কথা